মোৰ নাম ৰীতা। মই বহুত ধনী ঘৰৰ ছোৱালী আছিলোঁ। মই 4জন দাদাৰ একমাত্ৰ ভণ্টি আছিলোঁ। মোৰ মা-দেউতা নাই। মোৰ 4জন দাদাই মোক মা-দেউতাৰ দৰেই মৰম কৰিছিল। দাদাহঁতে মোক ইমান আলাসত ৰাখিছিল যে মোক একো বস্তুৰে অভাৱ অনুভৱ কৰিব দিয়া নাছিল। মই যিটো বস্তু খোজো সেই বস্তুটো সময়তকৈ আগতেই মোৰ হাতত আহি পৰিছিল। মই গাঁৱত থকা এজনী সহজ সৰল ছোৱালী আছিলোঁ। ডাঙৰ দাদা গাঁৱৰ জমিনদাৰ আছিল। তাৰ তলৰ দাদাজন গাঁৱৰ হস্পিটেলত ডাক্তৰ আছিল আৰু মোৰ সৰু দাদা দুজন বিদেশত পঢ়িবলৈ গৈছিল, য'ত নেকি মোৰ পঢ়া-শুনাৰ প্ৰতি অলপো আগ্ৰহ নাছিল। জীৱনটো বহুত ভাল আৰু সুখেৰে পাৰ হৈ আছিল। এদিন মই দাদাক এটা স্মাৰ্টফোন খুজিলোঁ। আজিকালি সকলোৰে হাতে হাতে স্মাৰ্টফোন দেখিবলৈ পোৱা যায়। বেলেগক দেখি দেখি মোৰো মোবাইল চলাবলৈ ইচ্ছা হ'ব ধৰিলে। তাৰ পিছত দাদাই মোক এটা স্মাৰ্টফোন কিনি দিলে। নতুন মোবাইল পাই মই বহুত সুখী হ'লোঁ। মই ছ'চিয়েল মিডিয়াত এটা ফেচবুক একাউণ্ট খুলিলোঁ। তাত মই মোৰ ভাল ভাল ফটোবোৰ আপলোড কৰিছিলোঁ। মোৰ ফটোত বহুত বেছি লাইক আৰু কমেণ্ট আহিবলৈ ধৰিলে। এদিন ছ'চিয়েল মিডিয়াত মোৰ অভিনৱ নামৰ এজন ল'ৰাৰ লগত কথা বতৰা হৈছিল। সি বহুত স্মাৰ্ট ল'ৰা আছিল। সি মোক বুজালে যে তোমাৰ ফটো ছ'চিয়েল মিডিয়াত আপলোড নকৰিবা। মানুহে ছোৱালীৰ ফটোবোৰ লৈ পিছত সুবিধা ল'ব পাৰে। তেতিয়া মই মোৰ সকলো ফটো ছ'চিয়েল মিডিয়াৰ পৰা ডিলিট কৰি দিলোঁ। লাহে লাহে মোৰ বন্ধুত্ব অভিনৱৰ লগত বাঢ়িবলৈ ধৰিলে। চাওঁতে চাওঁতে আমাৰ দুয়োজনৰ বন্ধুত্ব কেতিয়া প্ৰেমলৈ পৰিণত হ'ল গমেই নাপালোঁ। মই সদায় অভিনৱৰ লগত ফোনতে কথা পাতিবলৈ ধৰিলোঁ। মই গাঁৱৰ ছোৱালী আৰু অভিনৱ চহৰৰ ল'ৰা আছিল। অভিনৱে মোক বহুত ভাল পাইছিল আৰু ময়ো তাক বহুত ভাল পাইছিলোঁ। এদিন মই গম পালোঁ যে মোৰ দাদাই গাঁৱৰে এজন উকিলৰ লগত মোৰ বিয়া ঠিক কৰি দিলে। কিন্তু মইতো অভিনৱক বহুত ভাল পাই পেলাইছিলোঁ। গতিকে মই আন কাৰোবাৰ লগত কেনেকৈ বিয়া হ'ম? মই মোৰ বৌক মোৰ সকলো কথা কৈ দিলোঁ যে মই অভিনৱৰ লগত কেনেকৈ চিনাকি হ'লোঁ আৰু এজনে আনজনৰ প্ৰেমত পৰিলোঁ। বৌৱে যেতিয়া দাদাক ক'লে যে ৰীতাই কোনোবা ল'ৰা এজনক ভাল পায় আৰু তাইৰ লগত সেই ল'ৰাজনে ছ'চিয়েল মিডিয়াত কথা পাতে, বৌৰ কথা শুনি দাদাই মোৰ হাতৰ পৰা মোবাইলটো কাঢ়ি নিলে আৰু ক'লে যে ছ'চিয়েল মিডিয়াৰ মানুহবোৰৰ কথাত ভুল নাযাবা। এনেকুৱা মানুহবোৰে সদায় বিশ্বাসঘাতকতা কৰে। ছ'চিয়েল মিডিয়াত থকা প্ৰায়ভাগ ল'ৰাই ছোৱালীবোৰক নিজৰ প্ৰেমৰ জালত পেলাই পিছত ধোকা দিয়ে। মই দাদাক ক'লোঁ, অভিনৱ তেনেকুৱা ল'ৰা নহয়। মই মোৰ দাদাক বহুত বুজাবলৈ চেষ্টা কৰিলোঁ, কিন্তু দাদাই মোৰ একো কথাই নুশুনিলে। দাদাই বিচাৰিছিল যে মই অভিনৱক পাহৰি যাওঁ, কিন্তু মই এনেকুৱা কৰিব নোৱাৰোঁ। যেতিয়া মই অভিনৱক এই সকলোবোৰ কথা ক'লোঁ, তেতিয়া সি মোক ক'লে, তুমি ঘৰৰ পৰা পলাই আহা। মই তোমাক আনৰ হ'ব দিব নোৱাৰোঁ। তাৰ পিছত এদিন ৰাতি মই ঘৰ এৰি গুচি আহিলোঁ। মই অভিনৱে দিয়া ঠিকনাটোলৈ গুচি গ'লোঁ। যেতিয়া প্ৰথমবাৰ মই অভিনৱক দেখিলোঁ, তেতিয়া মই তাৰ প্ৰেমত আকৌ এবাৰ পৰিছিলোঁ। আমি দুয়োকে লগ পাই বহুত সুখী হৈছিলোঁ। মই ঘৰৰ পৰা পলাই অহাৰ পিছত নিশ্চয় মোৰ দাদাহঁতে মোক বিচাৰিবলৈ চেষ্টা কৰিছিল চাগৈ, কিন্তু সেই কথাটোক লৈ মই একো চিন্তা কৰা নাছিলোঁ। তাৰ পিছত আমি দুয়ো মন্দিৰত বিয়া হ'লোঁ। মই মোৰ স্বামীৰ লগত বহুত সুখী আছিলোঁ। অভিনৱে মোৰ সৰু সৰু অভাৱবোৰ পূৰ কৰিছিল। অভিনৱেও এইটো বুজি পাইছিল যে মই তাৰ কাৰণে গোটেই ঘৰখন এৰি থৈ আহিছোঁ। মই মোৰ জীৱনৰ এইটো ডাঙৰ সিদ্ধান্ত লৈ কেতিয়াও দুখী হোৱা নাছিলোঁ, কিন্তু মোৰ লগত এনেকুৱা হ'ল যে মই সপোনতো ভবা নাছিলোঁ। মোৰ সুখবোৰক হয়তো কাৰোবাৰ নজৰ লাগিছিল। এদিন মোলৈ এটা ফোন আহিল আৰু ক'লে যে আপোনাৰ স্বামীৰ এটা এক্সিডেণ্ট হৈছে। কথাটো শুনাৰ লগে লগে মোৰ ভৰিৰ তলৰ মাটি নোহোৱা হৈ গ'ল। মই যেতিয়া হস্পিটেল পালোগৈ, তেতিয়া মই দেখিলোঁ যে মোৰ স্বামীয়ে ইতিমধ্যে মৃত্যুক সাৱটি ল'লে। তাৰ মানে মোৰ গোটেই জীৱনটোৱে ধ্বংস হৈ গ'ল, যাৰ কাৰণে মই গাঁও এৰি চহৰ পালোহি। আজি সি মোক এৰি এই পৃথিৱীৰ পৰা গুচি গ'ল। কান্দি কান্দি মোৰ অৱস্থা বেয়া হ'বলৈ ধৰিলে। মই মোৰ স্বামীৰ অন্তিম সৎকাৰ কৰিলোঁ, কিয়নো মোৰ স্বামীৰ কোনো পৰিয়াল নাছিল। এই চহৰখনত এতিয়া আপোন বুলিবলৈ মোৰ কোনো নাছিল। এতিয়া মই একেবাৰে অকলশৰীয়া হৈ পৰিলোঁ। মই কেতিয়াও ভবা নাছিলোঁ যে মোৰ লগত এনেকুৱা হ'ব। মই ক'তো চাকৰিও কৰিব নোৱাৰোঁ, কাৰণ মই বেছি পঢ়া-শুনা কৰা নাছিলোঁ। লগতে মোৰ সকলো পৰিচয় পত্ৰ দাদাহঁতৰ লগতে আছিল। মোৰ বিয়া হোৱা মাত্ৰ 2 মাহ হৈছিলহে। মই অভিনৱৰ মৃত্যুৰ পিছত দাদাহঁতৰ লগত কথা পাতিবলৈ চেষ্টা কৰিছিলোঁ,
কিন্তু সিহঁতে মোৰ লগত কথা পাতিবলৈ অস্বীকাৰ কৰিলে। মই জানিছিলোঁ যে মই দাদাহঁতৰ পৰা তেনেকুৱাই উত্তৰ পাম, কিন্তু এতিয়া মই মোৰ জীৱনটো কেনেকৈ কটাম? মোৰ মূৰৰ ওপৰত চিন্তাৰ পাহাৰ এখন ভাঙি পৰিছিল। অভিনৱৰ মৃত্যু হোৱা এমাহ পাৰ হৈ গ'ল। কিছুদিনলৈ ঘৰৰ আশে-পাশে থকা মানুহবোৰে মোক সহায় কৰিছিল, কিন্তু কোনে কাক কিমান দিনলৈ সহায় কৰিব পাৰে? ঘৰত থকা এটা এটা বস্তু বিক্ৰী কৰি নিজৰ জীৱনটো কটাই আছিলোঁ, কিন্তু ঘৰটোৰ মালিকে ঘৰ ভাড়া নিদিয়াৰ কাৰণে মোক ঘৰৰ পৰা উলিয়াই দিলে। এতিয়া মোৰ লগত বেচিবৰ কাৰণেও একো নাছিল। মই বহুত চিন্তিত হ'লোঁ। মোৰ জীৱনলৈ ইমান বেয়া দিন আহিল যে আশে-পাশে থকা মানুহবোৰে মোক সহায় কৰিছিল, কিন্তু কোনে কাক কিমান দিনলৈ সহায় কৰিব পাৰে? ঘৰত থকা এটা এটা বস্তু বিক্ৰী কৰি নিজৰ জীৱনটো কটাই আছিলোঁ, কিন্তু ঘৰটোৰ মালিকে ঘৰ ভাড়া নিদিয়াৰ কাৰণে মোক ঘৰৰ পৰা উলিয়াই দিলে। এতিয়া মোৰ লগত বেচিবৰ কাৰণেও একো নাছিল। মই বহুত চিন্তিত হ'লোঁ। মোৰ জীৱনলৈ ইমান বেয়া দিন আহিল যে মই ৰাস্তাই ৰাস্তাই ভিক্ষা মাগিবলৈ ধৰিলোঁ। কোনোবাই মোক খোৱা বস্তু দিয়ে, কোনোবাই আকৌ পইচা দি যায়। যদি কোনোবা দিনাখন কোনেও একো নিদিয়ে, তেতিয়া মই ভোকতে থাকিব লগা হৈছিল। মোৰ জীৱনটো বেয়াতকৈও বেয়া হৈ গৈ আছিল। মই থাকিবলৈও মোৰ লগত ঘৰ নাছিল। সেইকাৰণে মই ৰাস্তাৰ কিনাৰতে বহি দিন-ৰাতি কটাইছিলোঁ। এদিন মই ৰাস্তাৰ কিনাৰতে বহি ভিক্ষা মাগি আছিলোঁ। তেতিয়া এজন ব্যক্তিয়ে মোক ভিক্ষা দিলে। মই ভোকতে মৰিবলৈ ওলাইছিলোঁ। সেই ব্যক্তিজনৰ ভৰিত ধৰি মই ক'লোঁ, মালিক, মই 2 দিনৰ পৰা একো খোৱা নাই। মোক কিছু খোৱা বস্তু দিয়ক। মই বহুত ভোকত আছোঁ। খাবলৈ নাপালে মই মৰি যাম। তেতিয়া মালিকজনে মোক ক'লে যে তুমি মোৰ লগত মোৰ ঘৰলৈ যাব পাৰিবানে? মালিকজনৰ এইটো কথা শুনি মই বহুত আচৰিত হ'লোঁ। মালিকে ক'লে যে মই বাধ্যত পৰিহে তোমাক মোৰ লগত যাবলৈ কৈছোঁ। মোৰ মানুহজনীৰ মৃত্যু হ'ল। মই বিচাৰিছোঁ যে তুমি মোৰ ল'ৰাটোক লালন পালন কৰা। যদি তুমি তাক ভাল সংস্কাৰ দিব পাৰা, তেনেহ'লে মই তোমাক খোৱা-বোৱা, থকাৰ সকলো সুবিধা কৰি দিম আৰু তোমাৰ জীৱনটো ভাল পথলৈ আহিব। মালিকজনৰ কথা শুনি মই মনতে ভাবিলোঁ, এনেকৈতো মোৰ জীৱনটো বহুত বেছি বেয়া হৈ গৈ আছে। মোৰ লগত থাকিবলৈও ঘৰ নাই। এইবোৰকে ভাবি মই তেওঁৰ লগত যাবলৈ মান্তি হ'লোঁ, কিয়নো সেই সময়ত মোৰ চকুৱে খোৱা-বোৱাৰ বাহিৰে আন একো বস্তু দেখা পোৱা নাছিল। সেইকাৰণে মই তৎক্ষণাত মালিকৰ লগত যাবলৈ মান্তি হ'লোঁ আৰু মালিকৰ লগত মই তেওঁৰ ঘৰলৈ গ'লোঁ। তেওঁৰ ঘৰত তেওঁৰ বাহিৰে আন কোনো নাছিল। মাত্ৰ এটা 4 বছৰীয়া ল'ৰা সন্তান আছিল। মালিকে মোক ভাত খাবলৈ দিলে আৰু ক'লে যে লাহে লাহে পেট ভৰাই ভাত খোৱা। মালিকে মোক দেখি অনুভৱ কৰিব পাৰিছিল যে মই বহুত ভোকত আছোঁ। সেইকাৰণে তেওঁ মোক একো প্ৰশ্ন সোধা নাছিল। ভাত খাই উঠাৰ পিছত তেওঁ মোক সুধিলে, এতিয়া তুমি কোৱা, তুমি কোন হয়? মোক তোমাৰ বিষয়ে সকলোবোৰ কোৱা। মোৰ চকুত ঘটি অহা ঘটনাবোৰ ভাহিবলৈ ধৰিলে। মই মনতে ভাবিলোঁ, মই কিদৰে মালিকক ঘটি যোৱা দিনবোৰৰ বিষয়ে ক'ম, কেনেকৈ ক'ম যে মই কোন হয়। মই কিবা ভাবি থকা দেখি মালিকে ক'লে, চোৱা, তুমি মোক তোমাৰ বিষয়ে ক'লেহে মই তোমাক সহায় কৰিব পাৰিম। তুমি থকাৰো ব্যৱস্থা কৰিব পাৰিম। এতিয়া কিছুদিনৰ বাবে তুমি মোৰ ঘৰতে থাকিব পাৰিবা। ইয়াত তোমাৰ একো অসুবিধা নহয়। এই ঘৰটোত মই অকলেই থাকোঁ। লগত কেৱল মোৰ ল'ৰাটো থাকে। ঘৰৰ কাম-বন কৰিবলৈ কাম কৰা মানুহ আহে। মালিকৰ কথা শুনি মই ক'লোঁ, মোৰ নাম ৰীতা। মোৰ ঘৰ গাঁৱত। মই 4জন দাদাৰ একমাত্ৰ ভণ্টি। ছ'চিয়েল মিডিয়াত এজন ল'ৰাৰ লগত প্ৰেমত পৰিছিলোঁ। সিও মোক বহুত ভাল পাইছিল। ঘৰৰ পৰিয়ালে আমাৰ সম্পৰ্কটো মানি নল'লে। সেইকাৰণে মই গাঁও এৰি চহৰ পালোহি। আমি দুয়োজনে মন্দিৰত বিয়া হ'লোঁ। আমাৰ জীৱনটো বহুত সুখেৰে পাৰ হৈ আছিল। এদিন হঠাৎ গম পালোঁ যে মোৰ স্বামী এটা এক্সিডেণ্টত মৰি গ'ল। মোৰ মূৰৰ ওপৰত চিন্তাৰ পাহাৰখন ভাগি পৰিল। মোৰ সমস্যাই মোক ৰাস্তাৰ কিনাৰত ভিক্ষা মাগিবলৈ বাধ্য কৰালে। মই 2 দিন ধৰি একো খোৱা নাছিলোঁ। সেইকাৰণে আপোনাৰ ভৰিত ধৰি ভিক্ষা মাগিছিলোঁ। যদি আপুনি মোক ভিক্ষা নিদিলে হয়, তেতিয়া হয়তো মই ভোকতে মৰি গ'লো হয়। মোৰ কথা শুনি মালিকে ক'লে, তুমি মোৰ ভণ্টিৰ দৰে। তুমি মোৰ ঘৰখনত আৰামত থাকিব পাৰিবা, কিন্তু তাৰ বিপৰীতে তুমি মোৰ ল'ৰাটোক ভাল সংস্কাৰ দিব লাগিব। মোৰ মানুহজনী মৰি যোৱাৰ পিছত তাৰ প্ৰতিপালন ভালকৈ হোৱা নাই। মোক এনেকুৱা এজনী ছোৱালীৰ প্ৰয়োজন আছিল, যিয়ে নেকি মোৰ ল'ৰাটোক তাৰ মাক হৈ প্ৰতিপালন কৰে। তেওঁ মোক নিজৰ ল'ৰাটোৰ লগত চিনাকি কৰি দিলে। তাৰ নাম টিকু।
মই তাক মৰমেৰে সাবটি ধৰিলোঁ। মই মালিকক কথা দিলোঁ যে মই আপোনাৰ ল'ৰাটোক নিজৰ ল'ৰা বুলি ভাবিয়ে প্ৰতিপালন কৰিম। মোৰ দায়িত্ব মাত্ৰ ইমানেই আছিল যে মই টিকুৰ যত্ন ল'ব লাগে, তাক সংস্কাৰী বনাব লাগে। সি ভাত খোৱা, খেলা, পঢ়া-শুনা কৰা, কাপোৰ পিন্ধোৱা, টোপনি যোৱা এইবোৰৰ খবৰ ৰাখিব লাগে। বাকী ঘৰৰ কাম কৰিবলৈ ঘৰত কাম কৰা মানুহ ৰাখি থোৱা আছিল। এদিন মই ৰাতিপুৱা উঠি দেখিলোঁ যে টিকু বিচনাখনৰ পৰা নোহোৱা হৈ আছে। মই খৰধৰকৈ বিচনাৰ পৰা উঠি বাহিৰলৈ আহিলোঁ আৰু মালিকক সুধিলোঁ, টিকু ক'ত আছে? তেতিয়া তেওঁ ক'লে, টিকু আবেলি ঘৰলৈ ঘূৰি আহিব। মই মালিকক বহুবাৰ সুধিলোঁ যে টিকু ক'ত গৈছে আৰু গোটেই দিনটো সি ক'ত থাকিব, কিন্তু মালিকে মোক একো উত্তৰ নিদিলে। সি সদায় আবেলি 4 বজাত ঘৰলৈ আহে আৰু মই তাক ভাত খুৱাই টোপনি নিয়াব লাগে, কিন্তু ৰাতিপুৱা মই শুই উঠি দেখোঁ যে টিকু বিচনাখনৰ পৰা নোহোৱা হৈ থাকে। মই যেতিয়াই মালিকক টিকুৰ বিষয়ে সুধোঁ তেতিয়া মালিকে মোক একো উত্তৰ নিদিয়ে। এদিন তেওঁ মোক খঙত কৈছিল যে তুমি এই বিষয়টোৰ পৰা দূৰত থাকিবা। এই বিষয়ে তুমি বেছিকৈ জানিবলৈ চেষ্টা কৰিব নালাগে। যে সি ক'ত যায়, কিয় যায়, এইটো বিষয়ৰ লগত তোমাৰ একো লেনদেন নাই। তোমাৰ কাম মাত্ৰ এটাই, তুমি টিকুক প্ৰতিপালন কৰা আৰু সংস্কাৰী বনোৱা। তাৰ পিছত মই আজিলৈ মালিকক এই বিষয়ে সোধা নাই। এদিন যেতিয়া মই টিকুৰ লগত শুই আছিলোঁ তেতিয়া মাজৰাতি মই টোপনিৰ পৰা সাৰ পালোঁ। তেতিয়া দেখিলোঁ যে টিকু মোৰ কাষতে শুই আছে। মই গোটেই ৰাতি টোপনি নগলোঁ। মনতে ভাবিলোঁ যে টিকু ৰাতিপুৱা হ'লে ক'ত যায়, আজি উত্তৰটো উলিয়াম, কিন্তু কেতিয়া যে মোৰ টোপনি আহিল মই গমেই নাপালোঁ। ৰাতিপুৱা যেতিয়া সাৰ পালোঁ তেতিয়া সদায়ৰ দৰে আজিও টিকু বিচনাখনৰ পৰা নোহোৱা হৈ আছিল। মই বিচনাৰ পৰা উঠি বাহিৰলৈ আহিলোঁ। বাহিৰলৈ আহি মই দেখিলোঁ যে মালিকে মই থকা ফালে পিঠি দি বহি আছিল। মই চেণ্ডেল নিপিন্ধাকৈ বাহিৰলৈ আহিছিলোঁ। সেইকাৰণে মালিকে মই অহা বুলি গম পোৱা নাই। মালিকে ফোনত কাৰোবাক ধমকি দি আছিল। তেওঁৰ কথা বতৰা পতাৰ ভাও-ভংগিমা দেখি মই বহুত ভয় খাই গলোঁ। মই খৰধৰকৈ নিজৰ কোঠালৈ আহিলোঁ। ইয়াৰ আগতে মই কেতিয়াও জানিবলৈ চেষ্টা কৰা নাছিলোঁ যে মালিকে কি কাম কৰে। মইতো কেৱল নিজৰ দায়িত্ব পালন কৰাতেই ব্যস্ত আছিলোঁ। মই এইখন ঘৰত থাকিবলৈ সকলোবোৰ সুবিধা পাইছিলোঁ। সেইকাৰণে এই বিষয়ে মই একো ভবা নাছিলোঁ। কিন্তু এদিন মই এগৰাকী কাম কৰা বাইক মালিকৰ বিষয়ে সুধিলোঁ। তেতিয়া তেওঁ ক'লে যে মালিক এজন পুলিচ ইন্সপেক্টৰ হয়। মই এইটো কথা শুনি বহুত ভয় খাই গলোঁ যে মই এজন পুলিচৰ ঘৰত আছোঁ। মই মনতে ভাবিলোঁ হয়তো সেইকাৰণে তেওঁ মোক সহায় কৰিছে। মই এনেকুৱা আচৰণ কৰিলোঁ যে মই মালিকৰ বিষয়ে একো নাজানো। যদি তেওঁ গম পাই যায় যে মই তেওঁৰ বিষয়ে গম পাইছোঁ বুলি, তেতিয়া নাজানো তেওঁ মোৰ লগত কি কৰিব। সেইকাৰণে মই মনে মনে থাকিলোঁ। এদিন মই মালিকৰ ফাইল এটা বাহিৰৰ টেবুলত থৈ দিয়া দেখা পালোঁ। মই সেই ফাইলটো উঠাই ভিতৰলৈ লৈ যাবলৈ ওলাইছিলোঁ। তেতিয়া হঠাতে সেই ফাইলটো মোৰ হাতৰ পৰা ওলাই তলত পৰিল। মই ফাইলটোৰ কাগজবোৰ গোটাই থাকোঁতে তৎক্ষণাত মোৰ চকু ফাইলটোৰ পৰা ওলোৱা এখন ফটোৰ ওপৰত পৰিল। যেতিয়া মই সেই ফটোখন চালোঁ তেতিয়া ফটোখন চায়ে মোৰ ভৰিৰ তলৰ মাটি নোহোৱা হৈ গ'ল। সেই ফটোখন আন কাৰো নাছিল, মোৰ স্বামীৰ আছিল। মোৰ স্বামীৰ ফটোখন ইয়াত কি কৰি আছে? মই মনতে ভাবিলোঁ যদি মালিকে গম পায় যে মই ফাইলত থকা ফটোখন চাইছোঁ, নাইবা তেওঁ যদি গম পায় যে সেই ফাইলটোত থকা ল'ৰাটোৰ মই পত্নী হওঁ বুলি, তেতিয়াতো মালিকে মোক জেলত ভৰাই থ'ব। সেই সময়ত ভয়ৰ কাৰণে মই খৰধৰকৈ কাগজবোৰ গোটাই ফাইলটো মালিকৰ কোঠাত থৈ আহিলোঁ। কিন্তু এতিয়াতো মোৰ বহুত ভয় লাগিবলৈ ধৰিলে। মোৰ জীৱনটো বিপদৰ ফালে আগুৱাই গৈ আছিল। কিন্তু এইবোৰ কথাৰ বাবে মই ইয়াৰ পৰা গুচি যাব নোৱাৰোঁ, কাৰণ এইখন ঘৰৰ বাহিৰে মোৰ কোনো ঘৰ নাছিল আৰু মালিকৰ ল'ৰাটোক প্ৰতিপালন কৰি তাৰ প্ৰতি মোৰ মমতা মৰম দিনক দিনে বাঢ়িবলৈ ধৰিছিল। এনেকুৱা অনুভৱ হৈছিল যে সি মোৰে ল'ৰা। তাক প্ৰতিপালন কৰাৰ বাহিৰেও মই এই ফটোখনৰ ৰহস্য জানিব লাগিব। এই পুলিচজনৰ ওচৰত মোৰ স্বামীৰ ফটো কেনেকৈ আহিল? মোৰ এনেকুৱা লাগিছিল মোৰ দাদাহঁতে হয়তো অভিনৱৰ বিৰুদ্ধে থানাত গোচৰ দিছে, কিন্তু মোৰ দাদাহঁতেতো অভিনৱক দেখাই নাই। মই এইবোৰ একো বুজি পোৱা নাছিলোঁ। নাজানো মোৰ মন মগজুত কিমান কি যে প্ৰশ্ন আহি আছিল। মালিকক এই বিষয়ে সুধিবলৈ মোৰ সাহস নাছিল। মই ইয়াত থকা 3 মাহ পাৰ হৈ গ'ল। এদিন মালিকে মোক এটা মোবাইল দিলে আৰু ক'লে, তুমি যদি কাৰোবাৰ লগত কথা পাতিব বিচাৰা তেনেহ'লে এই মোবাইলটোৰ পৰা পাতিব পাৰিবা। এদিন মোৰ মোবাইলটোত কাৰোবাৰ ফোন আহিছিল। মই কিবা কামত ব্যস্ত হৈ থকাৰ বাবে ফোনটো ৰিচিভ কৰিব নোৱাৰিলোঁ। যেতিয়া মই মোবাইলটো চালোঁ তেতিয়া দেখিলোঁ যে তাত এটা অচিনাকি নম্বৰৰ পৰা ফোন
ফোন আহিছিল। মই বেছিকৈ গুৰুত্ব নিদিলোঁ। কিছু সময়ৰ পিছত সেই নম্বৰটোৱেদি এটা মেছেজ আহিল। তাত লিখা আছিল যে, ৰীতা, তুমি ভালে আছানে? মেছেজটো দেখি মই বহুত আচৰিত হ'লোঁ। এইজন আকৌ কোন? যিয়ে নেকি মোক মোৰ নামেৰে জানে। মোৰ এনেকুৱা লাগিছিল হয়তো এই ঘৰখনত থকা কোনোবা কাম কৰা বায়ে মোৰ লগত ধেমালি কৰিছে। সেইকাৰণে মই মেছেজৰ ৰিপ্লাই নিদিলোঁ। পিছত আৰু মেছেজ নাহিল। তাৰ পিছত সেই নম্বৰটোৰ পৰা সদায় ৰাতি মেছেজ আহিবলৈ ধৰিলে। মেছেজত বিভিন্ন ধৰণৰ কথা লিখা থাকে। কেতিয়াবা যদি মোৰ জীৱনত ঘটি অহা কথা, কেতিয়াবা আকৌ মোৰ দাদাহঁতৰ কথা আৰু কেতিয়াবা মোৰ স্বামীৰ কথা। কোনোবা এজন এনেকুৱা মানুহ আছিল যিয়ে নেকি মোৰ সকলো কথা গম পাইছিল। মেছেজৰ কথাবোৰ পঢ়ি মোৰ ভয় লাগিবলৈ ধৰিলে। নাজানো এইজন কোন হয়, মোৰ পিছত কিয় ইমান লাগি আছে। মই এইটো কথা এতিয়া কাকো ক'বও নোৱাৰা হ'লোঁ। মেছেজৰ মানুহজনে মোক বাৰে বাৰে এইটোৱে কৈ আছিল যে তুমি মোক তোমাৰ বন্ধু বুলি ভাবিব পাৰা আৰু কয় যে যদি তোমাৰ কিবা সমস্যা হয় তেতিয়া তুমি মোক এটা মেছেজ কৰি দিবা, মই তোমাৰ সকলো সমস্যা দূৰ কৰি দিম। কিন্তু মই বহুত বেছি ভয় খাইছিলোঁ। সেইকাৰণে মই সেইটো নম্বৰ ব্লক কৰি দিলোঁ। কিন্তু সেই মানুহজনে মোক নতুন নতুন নম্বৰৰ পৰা সদায় মেছেজ কৰিবলৈ আৰম্ভ কৰিলে। এদিন মোৰ সন্দেহ হ'ল মোৰ মালিকে মোৰ লগত এইবোৰ নাটক কৰি থকা নাইতো। মই মোৰ ভাবক এটা ভ্ৰম বুলি ভাবি পাহৰি গ'লোঁ। কিন্তু এতিয়া লাহে লাহে মোৰ এইবোৰ সঁচা যেন অনুভৱ হ'ব ধৰিলে। কিয়নো মোলৈ যি সময়ত মেছেজ আহে ঠিক সেই একেই সময়তে মালিকেও ফোনত ব্যস্ত হৈ থাকে। কিন্তু সেই মেছেজ কৰা মানুহজনে মোক কেতিয়াও একো বস্তুৰে দাবী কৰা নাছিল। মানুহজনে মাত্ৰ এইটোৱে বিচাৰিছিল যে মই তেওঁৰ লগত যাতে কথা বতৰা পাতোঁ আৰু তেওঁক যাতে মই বন্ধু বুলি ভাবোঁ, তেওঁক যাতে মই মোৰ সকলো সমস্যাৰ বিষয়ে কওঁ। যেতিয়া বহুত দিন পাৰ হৈ গ'ল আৰু সেই মানুহজনে মোৰ বিষয়ে সকলোবোৰ জনাৰ পিছতো মোক একো বিপদত পেলোৱা নাই, মোক কোনো ধৰণৰ ব্লেকমেইল কৰা নাই, তেতিয়া মই লাহে লাহে সেই মানুহজনক বিশ্বাস কৰিবলৈ ধৰিলোঁ আৰু ময়ো তেওঁৰ লগত কথা বতৰা পতা আৰম্ভ কৰিলোঁ। মই মোৰ একো সমস্যা তেওঁৰ আগত কোৱা নাছিলোঁ, কিন্তু তেওঁৰ লগত কথা বতৰা পাতি আছিলোঁ। এদিন তেওঁক মই সুধিলোঁ যে তুমি মোৰ বিষয়ে সকলোবোৰ কেনেকৈ গম পোৱা? তেতিয়া তেওঁ মোক এইটো প্ৰশ্নৰ উত্তৰ দিয়া নাছিল। মাথো কৈছিল যে তেওঁ এটা সৰু চাকৰি কৰে আৰু তেওঁ বিবাহিত নহয় আৰু তেওঁৰ আপোন বুলিবলৈ এইখন পৃথিৱীত কোনো নাই। এই পৃথিৱীখনতো মোৰো আপোন বুলিবলৈ কোনো নাছিল। সেইকাৰণে মোৰ তেওঁৰ লগত ভাল বন্ধুত্বৰ সম্পৰ্ক গঢ়ি উঠিল। এতিয়া আমি সদায় ৰাতি কথা পাতিবলৈ আৰম্ভ কৰিলোঁ। ৰাতি দেৰিলৈকে কথা পতাৰ কাৰণে মোৰ ৰাতিপুৱা সোনকালে চকু খোল নাখায় আৰু মই যেতিয়া টোপনিৰ পৰা উঠোঁ তেতিয়া টিকু মোৰ কাষত নাথাকে। এতিয়া মোৰ সেই মানুহজনৰ লগত কথা পতাটো এটা অভ্যাসত পৰিণত হৈ গৈছিল। ২-৩ দিনৰ পৰা তেওঁ কৈ আছিল যে তেওঁ মোক লগ কৰিব বিচাৰে, কিন্তু মই তেওঁক লগ কৰিবলৈ প্ৰস্তুত নাছিলোঁ। তেওঁ মোক কৈছিল যে তেওঁ মোক লগ কৰিবলৈ তেওঁ নিজেই আমাৰ ঘৰলৈ আহিব। মই তেওঁৰ এই কথাটোত বেছিকৈ গুৰুত্ব নিদিলোঁ, কিয়নো তেওঁ গম নাপায় যে মই ক'ত থাকোঁ। এদিন সন্ধিয়া টিকু আৰু মালিক একেলগে ঘৰলৈ আহিল। মালিকে ক'লে যে আজি ৰাতিৰ ভাতসাঁজ তুমি নিজ হাতেৰে বনাবা। মোৰ খুব ভাল বন্ধু এজন ঘৰলৈ আহিব। মই হ'ব বুলি ক'লোঁ। মই বিভিন্ন ধৰণৰ ব্যঞ্জন ৰান্ধিছিলোঁ। মই মোৰ কামত ইমান ব্যস্ত হৈ গ'লোঁ যে সেই মেছেজ কৰা মানুহজনক পাহৰি গ'লোঁ। তেওঁ মোক কৈছিল যে তেওঁ মোক লগ কৰিবলৈ আজি আহিব। ভাত বনাই হোৱাৰ পিছত যেতিয়া মই পাকঘৰৰ পৰা বাহিৰলৈ আহিলোঁ তেতিয়া হলত বহি থকা মানুহজনক দেখি মোৰ ভৰিৰ তলৰ মাটি নোহোৱা হৈ গ'ল। মইতো সেই মানুহজনক থৰ লাগি চাই আছিলোঁ যে মোৰ সন্মুখত কোন আছে এইজন। মই লগে লগে বেহুচ হৈ গ'লোঁ। যেতিয়া মোৰ চেতনা আহিল তেতিয়া মই বিচনাত আছিলোঁ। সেই মানুহজন আন কোনো নাছিল, তেওঁ মোৰ স্বামী অভিনৱ আছিল। মই বিশ্বাস কৰিব পৰা নাছিলোঁ যে অভিনৱ জীয়াই আছে। তেওঁৰ চকুত চকুপানী আছিল আৰু ময়ো তেওঁক সাবটি ধৰি কান্দিবলৈ ধৰিলোঁ। তাৰপিছত মই ক'লোঁ, ইমান দিনে তেনেহ'লে মোৰ পৰা কিয় দূৰ হৈ আছিলা? আৰু হস্পিটেলত মই যাৰ মৃতদেহ দেখিছিলোঁ সেইজন কোন আছিল? অভিনৱে সকলো কথা মোক খুলি ক'লে। তেওঁ ক'লে যে যেতিয়া তুমি ঘৰ এৰি
পলাই আহিছিলা তেতিয়া তোমাৰ দাদাহঁতে আমাক বিচাৰি ফুৰিছিল। তোমাৰ দাদাহঁতে মোক মাৰি পেলাই তোমাক আকৌ ঘৰলৈ লৈ যাব বিচাৰিছিল। এদিন ৰাস্তাৰে গৈ থাকোঁতে তোমাৰ দাদাৰ গাড়ীয়ে মোক মাৰিব ওলাইছিল, কিন্তু মোৰ কপাল ভাল আছিল আৰু মই বাচি গ'লো। কিন্তু মোৰ ঠাইত আন কোনোবা এজনৰ মৃত্যু হ'ল। তোমাৰ দাদাহঁতে মোক ফোন কৰি ধমকি দিছিল যে সিহঁতে মোক মাৰি পেলাব। সেইকাৰণে মই কিছুদিন লুকাই আছিলোঁ। যেতিয়ালৈকে তোমাৰ দাদাহঁতক জেলত ভৰাব নোৱাৰোঁ তেতিয়ালৈকে মই তোমাৰ পৰা আঁতৰি আছিলোঁ, কাৰণ তোমাৰ দাদাহঁতে আমাৰ দুয়োজনৰ শত্ৰু হৈ পৰিছিল। এতিয়া তুমি য'ত আছা এইজন মোৰ বন্ধু। ময়ে তাক তোমাক ইয়ালৈ লৈ আনিবলৈ দিছিলোঁ। মই পলাই আছিলোঁ যদিও তোমাৰ চিন্তা লাগি আছিল। সি পুলিচত চাকৰি কৰে। সি মোক বহুত সহায় কৰিছে। এতিয়া তোমাৰ দাদাহঁতে জেলত আছে। মালিকে মোক ক'লে যে সদায় ৰাতিপুৱা টিকু বৰ্ডিং স্কুললৈ যায়। তাৰ সুৰক্ষাৰ কথা ভাবিয়েই মই তোমাক কোৱা নাছিলোঁ। এদিন আমি দুয়ো দাদাহঁতক লগ কৰিবলৈ জেলত গ'লোঁ। দাদাহঁতে আমাক ক্ষমা খুজিলে আৰু আমি দুয়ো ক্ষমা কৰি দিলোঁ। মই দাদাহঁতক ক'লোঁ, এতিয়া আমাক শান্তিত জীয়াই থাকিবলৈ দিয়া। আমি দুয়ো নিজৰ জীৱনত বহুত সুখী। দাদাই ক'লে যে তুমি পলাই যোৱাৰ কাৰণে আমাৰ ঘৰৰ সন্মান মাটিৰ লগত মিহলি হৈ গৈছিল। সেইকাৰণে আমি তোমালোকৰ শত্ৰু হৈ পৰিছিলোঁ। আমিতো তুমি সুখী হোৱাটোৱে বিচাৰোঁ। যদি তুমি অভিনৱৰ লগত সুখী তেনেহ'লে আমিও সুখী। এতিয়া আমাৰ জীৱনত সকলো ঠিক হৈ গ'ল। আমি দুয়ো বহুত সুখী জীৱন কটাই আছোঁ। অভিনৱে মোক ক'লে যে ৰীতা, তোমাৰ লগত মেছেজত কথা পাতি থকা মানুহজন ময়ে আছিলোঁ, যাতে তুমি সেই ঘৰখনত অকলশৰীয়া অনুভৱ নকৰা। তাৰ কথা শুনি মই লাহেকৈ হাঁহি এটা মাৰি দিলোঁ আৰু সি মোক সাবটি ধৰিলে।